অতি মৰমৰ, অতি চেনেহৰ জুবিন গাৰ্গ। তুমি অকল কপিল বৰঠাকুৰ, ইলি বৰঠাকুৰৰ পুত্ৰ নহয়, সমগ্ৰ দেশবাসীৰ পুত্ৰ। তুমি কেতিয়াও মৰিব নোৱাৰা। তুমি আমাৰ হৃদয়ত, আমাৰ মাজত সদায় বিৰাজমান হৈ থাকিবা। জন্মতে যেনেকৈ মানুহ মহৎ বা বিখ্যাত নহয়, তেনেকৈ বংশ মৰ্যাদা বা সৌভাগ্যই মানুহক মহৎ বা বিখ্যাত কৰিব নোৱাৰে। নিজৰ অক্লান্ত পৰিশ্ৰমেহে মানুহৰ জীৱনলৈ সফলতা আনে। এই সফলতাই মানুহক মহৎ বা বিখ্যাত কৰাত অৰিহণা যোগায়। জুবিনে দিনক ৰাতি কৰি, ৰাতিক দিন কৰি, অক্লান্ত পৰিশ্ৰম কৰি দেশৰ সুনাম কঢ়িয়াই আনে। বহুমুখী প্ৰতিভাসম্পন্ন শিল্পী তথা ভাৰতীয় সংগীত জগতৰ জীৱন্ত কিংবদন্তি শিল্পী জুবিন গাৰ্গ সকলোৱে সুৰ সম্ৰাট বুলি জানে, আনকি শিশুৰ পৰা বৃদ্ধলৈকে। তেওঁ জনসাধাৰণৰ সান্নিধ্য ভাল পাইছিল। তেওঁ এফাকি বাক্য জনগণলৈ আগবঢ়াইছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভাষা নাই, মই কাঞ্চনজংঘা। আৰু এখন নতুন পৃথিৱী গঢ়াৰ সপোন দেখিছিল। এগৰাকী গণশিল্পী এতিয়া শাশ্বত নিন্দাৰ গোলাত অসংখ্য সুমধুৰ গীতৰ স্ৰষ্টা এগৰাকী শিল্পীয়ে চিৰপৰিচিত হাঁহি মুখত লৈ সঁচাকৈ সময়ৰ পাখিত উঠি নতুন দিগন্তৰ সন্ধানত আমাৰ মাজৰ পৰা অনাদি লোকলৈ যাত্ৰা কৰিলে। জুবিন গাৰ্গে সমগ্ৰ জীৱন সংগীত আৰু সৃষ্টি উৎসৰ্গিত কৰিছিল। তেওঁ সঁচাকৈয়ে এজন অসাধাৰণ প্ৰতিভাশালী ব্যক্তি আছিল। তেওঁ গীতত চাইমুখী জীৱ উৰণ বুৰণ গজন ভ্ৰমণ যি সূক্ষ্ম বৰ্ণনা দেখা যায়, সেয়া নিঃসন্দেহে বিস্ময়কৰ। তেওঁ পিতৃ কৰ্মসূত্ৰে অৰ্থাৎ কপিল বৰঠাকুৰ এজন মেজিষ্ট্ৰেট আছিল, যাৰ বাবে জুবিনে জন্ম লাভ কৰিছিল মেঘালয় তুৰাত 1972 চনত। শিশুকালৰ শিক্ষা আৰম্ভ কৰিছিল যোৰহাটত, উচ্চ শিক্ষা লাভ কৰিছিল গুৱাহাটীত। তেওঁ দেশভক্তিৰ শক্তিশালী ভাৱনাবোৰে নিজৰ মাতৃভূমি আৰু জনসাধাৰণৰ বাবে সেৱা আগবঢ়াইছিল। মানুহৰ দুখ যান্ত্ৰনাৰ প্ৰতি তেওঁ গভীৰ সমবেদনশীল আছিল। সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ জীৱনৰ বাংময় চিত্ৰ তেওঁ গীতৰ মাজত উপস্থাপন কৰিব পাৰিছিল। এগৰাকী বিপ্লৱী মহানায়ক হিচাপে তেওঁ অপাৰ অমংগলবিহীন শান্তি সম্প্ৰীতিৰে পূৰ্ণ এখন দেশৰ কল্পনা কৰিছিল। তেওঁ কেতবোৰ ৰচনাই দেশৰ জনগণৰ হৃদয় আত্মাক গভীৰভাৱে চুই যায়। অসমৰ প্ৰাচীন সভ্যতা, কলা সংস্কৃতি তেওঁ সংগীতত সাৱলীলভাৱে উপস্থাপন কৰাৰ লগতে লোকসংগীতৰ সুৰসমূহ বুটলি আনি সেইবোৰ জনমানসত নিজস্ব সৃষ্টিৰ জৰিয়তে জনপ্ৰিয় কৰি তুলিবলৈ সক্ষম হৈছে। অসমীয়া সংগীতত তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকি কৰি দিয়াৰ লগতে বহুতো বঁটা পাবলৈ সক্ষম হৈছে। অতি মৰমৰ, অতি চেনেহৰ জুবিনৰ অনুপস্থিত আজি সমগ্ৰ দেশ শোকত মৰ্মাহত হৈ পৰিছে। জুবিন শাৰীৰিক উপস্থিতিত আমাৰ মাজত 2025 চনৰ 19 ছেপ্টেম্বৰত নাই যদিও তেওঁ সদায় আমাৰ অন্তৰ আত্মাত নিহিত হৈ থাকিব। মাতৃভূমিৰ সুযোগ্য সন্তান আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ নাম সদায় সোণালী আখৰেৰে জিলিকি থাকিব। লাখ লাখ জনগণৰ চকু পানীবোৰ জুবিনৰ পৰলোকগামী আত্মালৈ গভীৰ শ্ৰদ্ধা। আমি তোমাৰ ওচৰত শ্ৰদ্ধাৰ মূৰ দুৱাইছো। হে সুসন্মান
দেশৰ অতুলনীয় সম্পদ বিৰাই প্ৰতিটো সূৰ্যোদয় আৰু সূৰ্যাস্তত তোমাৰ স্মৃতিয়ে আমাক ৰোমন্থন কৰি তুলিব। প্ৰতিজন মানুহৰ হৃদয় আত্মা তোমাৰ অমূল্য কৰ্মৰাজি চিৰদিন জীয়াই থাকিব। তুমি অতি মৰমৰ, অতি স্নেহৰ জুবিন। তোমাক ধনী দুখীয়া উচ্চ নীচ বিচাৰ নকৰা বন্তিয়ে অশ্ৰু অঞ্জলি যাচিছিল।